জীৱনটো বহু কষ্টৰে ভৰা, কিন্তু কষ্টইহে আপোনাক শক্তিশালী কৰি তুলিব। সফলতা কেৱল ভাগ্যৰ বলত নাহে, সফলতা আহে পৰিশ্ৰমৰ ফলত। য'ত কষ্ট বেছি তাত সাফল্য মিঠা হয়। কষ্টৰ পৰা পলোৱা নহয়, কষ্টৰ লগত মোকাবিলা কৰা। সপোন দেখা বন্ধ নকৰিবা, কাৰণ সপোনেই জীৱনৰ পথ দেখুৱায়। নিজৰ ওপৰত বিশ্বাস থাকিলে ঈশ্বৰো তোমাৰ দিশে আহে। গতিকে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখক। সময় বেয়া হ'ব পাৰে, কিন্তু সময় সদায় সঠিক মানুহক ন্যায় দিয়ে। নিজক ভাল পাওক, কিয়নো তুমি নিজেই তোমাৰ সকলোতকৈ ডাঙৰ শক্তি। অন্যক তুমি সন্মান দিয়া মানেই তোমাৰ মূল্য নিজেই বৃদ্ধি কৰা। বিফলতা মানেই শেষ নহয়, সেইটো সফলতাৰ প্ৰথম খোজহে। গতিকে এবাৰ বিফলতা পালেই থমকি ৰৈ নাযাবা। মনত যদি একাগ্ৰতা থাকে, তেন্তে অসম্ভৱ কথাও সহজ হয়। যিসকল মানুহেই নিজক সলনি কৰিব পাৰে, তেওঁলোকেই জীৱনত আগবাঢ়ে। সুখ বাহিৰত নহয়, সুখ তোমাৰ চিন্তাত লুকাই আছে। গতিকে নিজৰ মাজতেই সুখৰ ঠিকনা বিচাৰি লওক। যিসকল মানুহে তোমাৰ বুৰাই কৰে, কিয়নো তেওঁলোকে তোমাৰ দৰে ইচ্ছা কৰিও হ'ব নোৱাৰে। যেতিয়া মানুহে তোমাৰ ওপৰত ঈৰ্ষা কৰে, তেতিয়াই বুজিবা তুমি কিছু বিশেষ কৰিছা। তুমি সত্যৰ পথত আছা, সেইবাবে বেয়া মানুহে তোমাক লক্ষ্য কৰি কথা কয়। তোমাৰ কথা বেয়াকৈ কৈ ফুৰা মানুহৰ মুখ বন্ধ নকৰিবা, কাৰণ তেওঁলোকে তোমাৰ সাফল্যৰ প্ৰচাৰ কৰে বিনামূল্যে। যেতিয়া সকলোৱে তোমাৰ বিপক্ষে কথা ক'ব, তেতিয়াই বুজিবা তুমি সঠিক দিশত আগবাঢ়িছা। যি মানুহে সদায় অন্যৰ কথা কয়, তেওঁ নিজৰ জীৱনত একো বিশেষ কৰিব নোৱাৰে। সঁচা, শক্তিশালী মানুহে কেতিয়াও উত্তৰ নিদিয়ে। তেওঁলোকৰ সাফল্যই নিজে উত্তৰ হয়। নিজৰ ওপৰত বিশ্বাস ৰাখা, কাৰণ তুমি ভাবিলে নহয়, কাম আৰম্ভ কৰিলেই অসম্ভৱ কথাটোও সম্ভৱ হৈ পৰে। ভয় লাগিলেও আগবাঢ়ি যোৱা, কাৰণ ভয়ৰ পিছতে সাফল্য লুকাই থাকে। সময় বেয়া হ'ব পাৰে, কিন্তু সময়ৰ পিছত আশা সদায় থাকে। মাথো অপেক্ষা কৰা আৰু পৰিশ্ৰম চলাই যোৱা। যি মানুহে নিজৰ সপোনৰ পিছত দৌৰে, তেওঁক পৃথিৱীৰ কোনো শক্তিয়ে থমাব নোৱাৰে। বিপদক ভয় নকৰিবা, কাৰণ বিপদেই তোমাক শক্তিশালী বনাবলৈ আহে। তুমি যেতিয়া পৰিশ্ৰম কৰা, তেতিয়া ঈশ্বৰে তোমাৰ পথ সুগম কৰি দিয়ে। প্ৰতিটো বিফলতাই তোমাক শক্তিশালী কৰে, যদি তুমি তাৰ পৰা শিক্ষা ল'ব পাৰা। নিজক কেতিয়াও সৰু বুলি নাভাবিবা। ঈশ্বৰে প্ৰতিজন ব্যক্তিকে বিশেষ উদ্দেশ্যৰে সৃষ্টি কৰিছে।